নমস্কাৰ গাঁও চহৰ জিলা খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা উজনি অসমৰ জলপ্ৰলয়ৰ 16টা দিন আজি বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ চন্তকত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে চন্তকৰ পাছত ট্ৰেক্টৰেৰে নেপালী খুঁটিত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী চন্তক নেপালী খুঁটিৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা কেশৱ মহন্ত আৰু বিমল বৰা খন্তেক পিছত চৰাইদেউলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী 19 জুলাইৰ নিশা কালৰূপ ধাৰণ কৰি অহা প্ৰলয়ংকাৰী বানে তছনছ কৰা বহুকেইটা অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চললৈ গৈ শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ দুখ দুৰ্গতিৰ বুজ লয় বান বিধ্বস্ত নেপালী খুঁটি বিহুবৰ চন্তক পৰিদৰ্শন কৰি বুজ লৈছে শেহতীয়া পৰিস্থিতি এতিয়াও পানীৰ তলতে আছে শিৱসাগৰৰ কেইবাটাও অঞ্চল আমি যিমান পাৰোঁ আপোনালোকে বেছিকৈ আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিম তাৰপিছত যাৰ গৈছে তেওঁলোককো মই কেনেকৈ বেংকৰ লগত চৰকাৰৰ পৰা চাবচিডি কেনেকৈ কমল চাপৰি নৈ এতিয়া এটা কথা কওঁ আমাৰ এই গাঁও পঞ্চায়তটো হ'ল ডিব্ৰুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা 7টা বন্ধ কৰি দিয়ক মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ বিলখনটো একেবাৰে বন্ধ কৰি বিলখনটো কেতিয়াৰ পৰা কাৰ ঘৰত কিমান গৰু গ'ল লিষ্ট বনাবি মঠাই নহয় মঠাই হয় না গেট ৱাল হয় গাৰ্ড ৱাল মানে নদীটোৰ লগত গাৰ্ড ৱাল হয় কৈছিলে 15 কিলোমিটাৰ তেতিয়া বোলে মাটি নিদিলে এতিয়া দিবনে নাই মাটি গাৰ্ড ৱাল আজি কালি পৰহি মই 3 দিনে আছোঁ ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিম মই এটাই কৈছোঁ যে মানুহৰ কষ্ট বহুত বেছি কাৰোবাৰ গৰু মৰিছে কাৰোবাৰ পৰিয়াল হেৰাইছে কাৰোবাৰ ঘৰ উটি গৈছে ৰাস্তা গৈছে গোটেইখিনি মই নিজে দেখিছোঁ আৰু যাক যেনেকৈ যিমান পাৰোঁ আমি সহায় কৰিম কৰি দিম চবখিনি হৈ যাব यस इतना ह्यूज डिवास्टेशन अपना आंखों से देखा लोगों को बहुत मदद का जरूरत है हम लोग मदद करने का पूरा भरपूर कोशिश करेगा devastation is beyond imagination. It is a huge devastation. Whatever we have seen in television, it is more than that. So we'll try to help people completely. Whatever is possible from the government side, we will extend all cooperation. Sir, it will actually time to rehabilitation. Yes, rehabilitation. We have to rebuild this village also. Day before also, I told you it is a huge devastation, it is a havoc, but Chief Minister has come, he has assured to rebuild these villages, and I'm quite sure it will be done within a very short period of time. So it will actually take time to rehabilitate? Definitely, it will take little time because devastation are still on, right? So it will take little bit time. Today also, our flood-affected people of these districts, of 4 districts, got 15,000 rupees so DBT, and after 7 days they will get again 10,000.
So it will be it has started. It will be done within a very short period of time. বানত নিজৰ পৰিয়ালটো ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো আনক সহায় এটি কণমানি বান বিধ্বস্ত চন্তকত এটি কণমানিয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে হাছতীয়া টেকেলিৰ ধন বানত নিজৰ ঘৰখন ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো আনৰ সহায়ৰ বাবে কণমানিটিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়ালে সহায়ৰ পুঁজি কণমানি ছোৱালীজনী পদক্ষেপক শলাগ লৈ মুখ্যমন্ত্ৰীয়ে পিন্ধালে গামোচা লগতে বানৰ জটিল পৰিস্থিতিৰ লগতে কণমানিটিক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ৰহমান মোক কৈছিলে তাই গান গাই অকণমান কিবা গোটাই থৈছে এইটো দি দিয়া মা ছাৰ চৰণ চোৱা ছাৰ চৰণ চোৱা ৰহমান মই আপোনালোকৰ গাঁও কোনখন আমাৰ সাউদ গাঁও আমাৰ ঘৰতো ছাৰ মানুহ শেষেই কিন্তু তাই তথাপি মানে এইটো আপোনাৰ মই তাইক পিছত আকৌ লগ কৰিম আজি মই মানুহখিনিক লগ কৰি ল'ম পিছত মই আপোনাক দিবলৈ তাই গান গাইছে গান গাইছে মাক কি গান গাই থাকা তুমি মই তোমাক আকৌ লগ পাম হা মা বানপানীৰ পিছত এদিন মই তোমাক ধুনীয়াকৈ লগ পাম উজনি 4 জিলাৰ বানাক্ৰান্তলৈ 15,000 টকা চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ বানাক্ৰান্তক প্ৰদান কৰিলে অন্তৰ্বৰ্তীকালীন বান সাহায্য শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা এভাৰছভেলী অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে আজি 62,694টা পৰিয়ালক বেংক একাউণ্টত প্ৰদান কৰা হৈছে 15,000 টকাকৈ শিৱসাগৰত 35,298 চৰাইদেউত 19,883 গোলাঘাটত 2,593 আৰু যোৰহাটত 4,922টা পৰিয়ালক বেংক একাউণ্টত 15,000 টকাকৈ প্ৰদান কৰিলে 4 জিলাৰ 75,000 বানপীড়িত পৰিয়ালে লাভ কৰিব 15,000কৈ টকা বাকী বানপীড়িত পৰিয়ালক 5 আগষ্টৰ ভিতৰত প্ৰদান কৰিব ধনৰাশি 75,000টা বানপীড়িত পৰিয়ালৰ আৰ্থিক সাহায্যৰ বাবে খৰচ হ'ব 112 কোটি টকা বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবে সহজ নহবগৈ ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব
বান শিবিৰত থকা বানাক্ৰান্তক দিব অতিৰিক্ত সাহায্য 9 আগষ্টলৈ শিবিৰত থকা বানাক্ৰান্তক দিব 10,000 কোটি টকা 10 আগষ্টত প্ৰদান কৰিব অতিৰিক্ত 10,000 কোটি টকা শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তে পাব অতিৰিক্ত সাহায্য অহা 10 তাৰিখে আমি চেষ্টা কৰিম পুনৰ এবাৰ যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম মই মাত্ৰ আশা কৰিম যে এই পুঁজি যিসকল বিপদত পৰি আছে বা পৰি থাকিব মাত্ৰ তেওঁলোকৰ বাবেহে যাতে আমি প্ৰেৰণ কৰিব পাৰো তাৰ বাবে এক সুন্দৰ সমীক্ষাৰ জৰিয়তে জিলা আয়ুক্তসকলে যোগ্যজনৰ নাম আগবঢ়াব অৰ্থাৎ আজি 15,000 টকা আৰু অহা মাহৰ এই মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম অৱশ্যে এই সাহায্য 10 তাৰিখৰ সাহায্য চৰাইদেউ আৰু শিৱসাগৰ জিলাত সীমাবদ্ধ থাকিব বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক আজি প্ৰদান কৰিব অতিৰিক্ত 5 লাখ কোটি টকা শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত মৃত্যু হোৱা লোকক দিব এই ধন বান বিধ্বস্ত জিলা দুখন মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ সময়ত প্ৰদান কৰিব এই আৰ্থিক সাহায্য পূৰ্বে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰিছিল 4 লাখ কোটি টকা আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মোৰ ভ্ৰমণৰ সময়ত ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম আমি জানো যে কোনো ধৰণৰ টকাৰ সংখ্যাৰে মৃত্যুৰ যি অপূৰণীয় ক্ষতি তাক পূৰণ কৰিব নোৱাৰি তথাপিতো এই মুহূৰ্তত সেই পৰিয়ালসকলৰ লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে সৈতে পালন কৰিবলৈ প্ৰচেষ্টা কৰিম দেৰগাঁও বানাক্ৰান্তৰ দুৰ্দশা শুকান ঠাইৰ অভাৱত পথৰ ওপৰতে মৃতকৰ তিলনি পাতিবলগীয়া হ'ল পৰিয়ালে দেৰগাঁৱত গেলাবিল নদীৰ বাহনী পানীয়ে চলালে তাণ্ডৱ যাৰ ফলত জলমগ্ন হৈ নদী কাষৰীয়া অঞ্চলসমূহ জলমগ্ন হৈ পৰিল বাহনী পানীয়ে তছনছ কৰে বালিডুবা অঞ্চলটোৰ চাৰিওফালে মাথো পানী আৰু পানী বানৰ মাজতে মৃত্যু হয় স্থানীয় কুশল বৰা নামৰ এজন যুৱকৰ কোনোমতে এটুকুৰা শুকান ঠাই উলিয়াই যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল যদিও তিলনি পাতিবলৈ অভাৱ হৈছে শুকান স্থানৰ উপায়ন্তৰ হৈ পথৰ ওপৰতে তিলনিৰ মাংগলিক কাৰ্য সম্পাদন কৰিবলৈ বাধ্য হয় পৰিয়ালবৰ্গৰ লগতে গাঁওবাসীয়ে বৰ দুখ লাগিছে ঘৰখনৰ বাপেকৰ বিহনে কোনোৱে নাছিল বাপেকো আগতে ঢুকালে এনেকুৱা দিনৰে ঢুকাইছিলে এতিয়া বাপেকৰ বিহনে আমাৰ ঘৰখনত কোনোৱে নাই ল'ৰাটো আৰু মা মই এটা কেনেধৰণে থাকিব আপুনি তাকে ভাবিছো কি হ'ব ল'ৰাটো অৱস্থা ল'ৰাটো চাব নাই কমা সকলো কমা নাই পানী আমাৰ পিছফাললৈকে গোটেই টিউবলৈকে যাবই নোৱাৰি এই লোকৰ ঘৰ পৰা পানী আনি পেলাই এতিয়া হেৰি কৰিছোহি কাষৰ মানুহ ঘৰ পৰা নেপালীকুটিত এগৰাকী দুৰ্ভগীয়া স্বামীৰ হিয়াভৰা কান্দোন 16 দিনে পত্নীক বিচাৰি হাহাকাৰ কৰিছে শিৱেশ্বৰ কৰ্মকাৰে বানৰ খুঁটত দুৰ্ভগীয়া লোকজনৰ সৈতে একেলগে উটি গৈছিল পত্নী তিলেশ্বৰী কৰ্মকাৰ নিজকে কিবাকৈ বচালে যদিও শিৱেশ্বৰ কৰ্মকাৰে উদ্ধাৰ কৰিব নোৱাৰিলে পত্নীক বৰ্তমানো নেপালীকুটিত নিখোজ হৈ আছে 45 বছৰীয়া তিলেশ্বৰী কৰ্মকাৰ বানপানী বিভীষিকাই কাঢ়ি নিলে এটি পৰিয়ালৰ সকলোখিনি 19 জুলাইৰ প্ৰলয়ংকাৰী বানে নেপালীকুটিত সৃষ্টি কৰা কাল ৰূপৰ বলি হ'ল এক দম্পতি আৰু তেওঁলোকৰ সন্তান পত্নী দীপিকা পানিকাৰৰ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু এতিয়াও সন্ধানহীন হৈ আছে 4 বছৰীয়া কণমানি ৰাধিকা পানিকা কথমে প্ৰাণ ৰক্ষা পৰা আন এটা কণমানিক কুলাত লৈ ফুলিছে দুৰ্ভগীয়া
এতিয়া এনেদৰে দুৰ্ভগীয়া দেৱৰাম পানিকা নামৰ লোকজনে কোলাত লৈ ঘূৰিছে। পত্নী দীপিকা পানিকাৰ মৃতদেহ উদ্ধাৰ হলেও এতিয়াও সন্ধানহীন হৈ আছে 4 বছৰীয়া কণমানি ৰাধিকা পানিকা। কথম্পি প্ৰাণ ৰক্ষা পৰিছে আন এটি কণমানি কোলাত লৈ ফুৰিছে এনেদৰে দুৰ্ভগীয়া পিতৃগৰাকীয়ে। নেপালী খুঁটিৰ পৰা সাংবাদিক বিক্ৰম বৰাৰ এক বিশেষ প্ৰতিবেদন। নেপালী খুঁটিৰ এগৰাকী দুৰ্ভগীয়া স্বামী সিদিনা বানত উঠি গৈছিল একেলগে মাতৃ আৰু জীয়ৰী। মাতৃ দীপালী পানিকা আৰু কণমানি জীয়ৰী ৰাধিকা পানিকা। দীপালী পানিকাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু কণমানিজনী ৰাধিকা পানিকা এতিয়াও নিৰুদ্দেশ হৈ আছে। এইগৰাকীয়ে হৈছে পিতৃ অৰ্থাৎ দুৰ্ভগীয়া স্বামী ৰাধিকা পানিকাৰ আৰু দীপালী পানিকাৰ। তেওঁ হৈছে দেৱৰাম, আপোনাৰ নাম? দেৱৰাম পানিকা। তেওঁ এতিয়া একো নাই, তেওঁ ঘৰখন গ'ল, তেওঁ পত্নী বানত উঠি গ'ল, তেওঁ কণমানিজনী বানত উঠি গ'ল। একমাত্ৰ এই কণমানিজনীয়ে থাকি গ'ল আৰু এই কণমানিজনীক লৈ এই বাপেকজনে এই 14টা দিন তেওঁ জীয়াই আছে। তাৰ আপুনি সিদিনা কেনেকৈ উঠি গ'ল আপোনাৰ বাইদেউ আৰু আপোনাৰ ছোৱালীজনী? আপুনি কি দেখিছিল? চব ক'বৰ কাৰণে মানে এইফালে অকণমান বেয়াই লাগিছে, কিন্তু হ'লেও কৈ দিছোঁ যাতে আমাৰ এইফালে ধৰি লওক আজিলৈকে এনেকুৱা বানপানী আমি চোৱা নাই। হয় আমাৰ পানী হয়, নোহোৱা নহয়, মানে ধৰি লওক এআঁঠুলৈকে হয়, কিন্তু তাতকৈ আমি ওখ ঘৰ বনাইছিলোঁ। ঘৰ বনাৰ পিছত আমি গম পাওঁ যে পানীটোতো ইমানেই হয় প্ৰত্যেক বছৰে, কিন্তু সেনেকাত মানে যে আমি থাকি গ'লোঁ। থাকি যোৱাৰ পিছতো পানীৰ পিছত চাইছোঁ চবফালে মানে ধৰি লওক গোটেই মানে হেৰিফালে গোটেইখিনি বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত মানে পানী গোটেই খৰি আহিছে, হেৰি আহিছে, কিন্তু আমি একো কৰিব পৰা নাই। আৰু আমি বাহিৰ ফালে ওলাই মেলি আহিব পৰা নাই, যাতে মানে আমি যে বাচি থাকিম। আমাৰ চবত মানে ওখ বুলি ক'লে অকণমান এইফালৰ পৰা ওখ বুলি ক'লে আমাৰ গাঁওখনেই, কিন্তু এইফালে যেতিয়া আমি ওলাই মেলি আহিছোঁ তেতিয়া আমি কোনোফালে ৰাস্তা পোৱা নাই। না পিছফালে পাইছোঁ, না আগফালে পাইছোঁ, না আগফালৰ পৰা পানী আহিছে, পিছফালৰ পৰা যাওঁ বুলি ক'লে গাঁত খান্দি থৈ দিছে সকলে নাই। আৰু এইফালে আহিম বুলি ক'লে এইফালে দ আছে, মানে কোনোফালে আমি যাব পৰা। আমি য'ত আছিলোঁ মানে তাতে লগ হৈ গ'লোঁ। আপোনাৰ বাইদেউ আৰু ছোৱালীজনী কেনেকৈ উঠি গ'ল? বাইদেউ আৰু ছোৱালীজনী ধৰি লওক অকণমান মোৰ ওচৰত ভিডিঅ' আছে যে কেনেকুৱা কি হৈছিলে, অকণমান ভিডিঅ' আছে, বেলেগটো নাই বিশেষকৈ। আপুনি কি দেখিছিলে, কেনেকৈ উঠি গৈছিলে? মানে এনেকুৱা ধৰি লওক গছ এটা আহি মেলি মানে লাগি ধৰিলে, ঘৰটোত লাগি ধৰিলে। ঘৰটোত লাগি গ'ল। ঘৰটো লগাৰ পিছত আমাৰ ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত মানে গোটেইখিনি আমি উঠি মেলি গ'লোঁ, বাকীখিনি এক চাইডে গুচি গ'ল আৰু আমিখিনি মানে বেলেগ চাইডে গুচি গ'লোঁ। আপুনিও উঠি গৈছিলে? মই এইডোখৰত নাছিলোঁ, মই মিছা কথা নকওঁ আৰু আজিলৈকে কৈ মেলি পোৱা নাই। মই সঁচা কৈছোঁ, মই গুৱাহাটীত আছিলোঁ মই সেইদিনাখন। আৰু ছেকেণ্ড হৈ গ'ল কি আমাৰ ককাইহঁতি আছিলে, ককাইহঁতি কোৱা মতে মই কৈ আছোঁ। আৰু ককাইটো যি কৈছে মানে মিছা কথা নকয়। আৰু সেইডোখৰত মানে যি পৰিস্থিতি পালোঁ মানে চাই মেলি তেনেকুৱাই লাগিছে। আৰু যিফালে মানে আমাৰ মাইকী মানুহ আৰু আমাৰ বৌ, তাৰপিছত আৰু আছিলে কিবা আছিলে বিপদ আছিলে, মানে নহয় এইটো নাছিলে আপোনাৰ বৌ? হয় বৌ আছিলে, তাৰপিছত শিৱসাগৰ কৰ্মকাৰৰ পত্নী। ধৰি লওক ইফালে মানে গোটেইখিনি ইফালে সোমাই গ'ল। আৰু ছেকেণ্ড হৈ গ'ল আমাৰ ককাইহঁতি বেলেগ চাইডে গুচি গ'ল। তাৰপিছত যোৱাৰ পিছত মানে সেতিয়া বাঁহ চাহ ধৰি মাৰি মোৰ সৰু ছোৱালীজনী, এই ছোৱালীজনী আছে, এই ছোৱালীজনী মানে বাঁহ চাহ ধৰি মেলি বাচি থাকিলে। নিজেই ছোৱালীজনীয়ে বাঁহত ধৰি থাকিলে? হয়। খুব এখন কৰুণ আৰু খুব এখন হৃদয় বিদাৰক আৰু ছবি, খুব এটা শিহৰণকাৰী ঘটনা। কেনেকৈ আছে এই 14টা দিন? এই 14টা দিনত কি ক'ম আৰু, মইতো মানে জীয়াই মেলি মৰি আছোঁ আৰু। কাৰণ মোৰ এখন ফেমিলি আছিলে, ফেমিলি ধৰি লওক মই তাৰ কাৰণে মই গোটেইখিনি সংসাৰৰ লগত মই যুঁজি আছিলোঁ, কিন্তু আজি হেতিয়াই নাই। মই যুঁজাৰ পিছত মই এতিয়া ক'বলৈ গ'লে মই অকলেই হৈ আছোঁ, কিন্তু ক'বৰ কাৰণেতো চৰি দাদা পুনৰ বানত বুৰিল যোৰাবাট। এজাক বৰষুণতে প্লাবিত হ'ল যোৰাবাটৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 1.5-2 ফুট পৰ্যন্ত পানী। 27 নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বানৰ ফলত যোৰাবাটৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে তীব্ৰ যান-জঁট।
বানেৰ হোৱা শিৱসাগৰ চৰাইদেউৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব ৰাজ্য চৰকাৰৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ মেৰামতিৰ বাবে তৎকালীনভাৱে প্ৰদান কৰিব 2,10,000 কোটি টকা বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চিনাক্ত কৰি 5 আগষ্টৰ ভিতৰত বিদ্যালয় একাউণ্টত প্ৰদান কৰিব এই ধন দুইখন জিলাতে ইতিমধ্যে শিক্ষা বিভাগে প্ৰেৰণ কৰিছে বিনামূলীয়া পাঠ্যপুথি লগতে কণ শিক্ষাৰ্থীক দুজোৰকৈ বিনামূলীয়া ইউনিফৰ্ম দিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰা মুকলি কৰি দিছে পুঁজি লগতে বান বিধ্বস্ত নামঘৰসমূহলৈ 7 আগষ্টৰ পূৰ্বে নামঘৰসমূহত প্ৰদান কৰিব 1.5 লাখ কোটি টকা ৰাজ্য চৰকাৰে শিৱসাগৰ চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছো ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেন্ট অব্যাহত ৰাখিছে আৰু মই ভাবো যে অহা কালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম মই জিলা আয়ুক্তসকলক বিদ্যালয়সমূহৰ যি ডেমেজ ৰিপৰ্ট বা আমাৰ যিটো সাৰ্ভে সমগ্ৰ শিক্ষা অভিযানলৈকে পঠিয়াবৰ বাবে মই আকৌ এবাৰ অনুৰোধ কৰিম ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে এই দুইখন জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমাৰ কণ শিশুসকলক পুনৰবাৰ দুজোৰকৈ ইউনিফৰ্ম দিয়াৰ বাবে প্ৰয়োজনীয় পুঁজি আমি সমগ্ৰ শিক্ষা অভিযানলৈ মুকলি কৰি দিবলৈ সক্ষম হৈছো ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰসমূহলৈ আমি 1.5 লাখ কোটি টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছো এই পুঁজিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো 9 আগষ্টত 4 জিলাত হ'ব স্থায়ী ক্ষতিৰ সমীক্ষা 10 দিনৰ ভিতৰত শেষ কৰিব স্থায়ী ক্ষতিৰ সমীক্ষা আগষ্ট বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত প্ৰদান কৰিব ক্ষতিপূৰণ স্থায়ী ক্ষতিৰ সমীক্ষাৰ পাছত পুঁজি প্ৰদানৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ আজি যি সমীক্ষা পোৱা যাব সেই সমীক্ষা 3 মাহ পিছত পোৱা নাযাব ক্ষয়ক্ষতিৰ বুজ লোৱাৰ এই হৈছে আটাইতকৈ উপযুক্ত সময় সেইবাবে 7 তাৰিখে আমি বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম 8 তাৰিখে জিলাসমূহত এই সমীক্ষাকাৰীসকলক বিষয়াসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব 9 বা 10 তাৰিখৰ পৰা চাৰিওখন জিলাতে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলা আমি স্থায়ী ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা আমি আৰম্ভ কৰিম আৰু মই বিশ্বাস কৰো যে 10 দিনৰ ভিতৰত এই সমীক্ষা আমি সম্পূৰ্ণ কৰিম আগষ্ট মাহৰ ভিতৰতে স্থায়ী ক্ষতিৰ পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু কিবা কাৰণত আগষ্ট মাহত সম্ভৱ নহলেও ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই স্থায়ী পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি সিদ্ধান্ত লম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব তেখেতৰ সাহস আৰু প্ৰেৰণাতে আমি এনে তৎকালীন জৰীপৰ ব্যৱস্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তৰ বিদ্যুৎ মাচুল ৰেহাই জুলাই মাহৰ বিদ্যুৎ মাচুল ৰেহাইৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে দুইখন জিলাৰ বানাক্ৰান্তৰ বাবে মাটিৰ খাজনাও ৰেহাই এবছৰলৈ ৰেহাই দিয়া হৈছে বানাক্ৰান্তৰ মাটিৰ খাজনা সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ
ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্তও ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে ধেমাজিত ঘনে ঘনে সলনি হৈছে জিয়াঢলৰ সুতি আজি জিয়াঢল কমলপুৰত পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে শনিবাৰে জিয়াঢল নদীৰ প্ৰলয়ংকাৰী বানে কমলপুৰত সৃষ্টি কৰিছিল কালৰূপ কমলপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক জিয়াঢল নদীৰ মাথাউৰি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে ৰণোজ পেগুৱে জিয়াঢল নদীৰ প্ৰলয়ংকাৰী বানে কমলপুৰ ধৰ্মপুৰৰ অনিমা হাজৰিকাৰ বাসগৃহতো চকুৰ পচাৰত তছনছ কৰিছিল দেওবাৰে বিজেপি কৰ্মী মনোজ কুমাৰ চুটিয়াই অনিমা হাজৰিকাক প্ৰদান কৰিছিল 3 কঠা মাটি আজি মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে অনিমা হাজৰিকাৰ ঘৰটো নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দিয়ে সুতি সলনি হৈছে জিয়াঢলৰ বাৰে বাৰে জিয়াঢলৰ সুতি সলনি হৈছে আৰু ইয়াৰ প্ৰমাণ মোৰ পিছফালে থকা এই ঘৰখন যোৱা শনিবাৰে আচলতে জিয়াঢলৰ প্ৰলয়ংকাৰী বানে অনিমা হাজৰিকা নামৰ যিগৰাকী আইতা তেওঁৰ ঘৰটো ইতিমধ্যে বানে সম্পূৰ্ণ সহায় লৈ গৈছিল আৰু বিশেষকৈ জিয়াঢল কমলপুৰ কেঁচাকাঠনি এইসমূহ যি অঞ্চল ধৰ্মপুৰ এই অঞ্চলসমূহত কিন্তু জিয়াঢলে যোৱা বিশেষকৈ 2 মাহৰ ভিতৰত যথেষ্টখিনি ক্ষতিগ্ৰস্ত কৰিছে আৰু আমি যি স্থানত আছোঁ এই যে জিয়াঢলৰ এটা সুতি বৈ গৈ আছে এয়া কোনো নদী নাছিল ইয়াত আচলতে সম্পূৰ্ণ এয়া আচলতে নিজৰ ভোগ দখলীকৃত তেওঁলোকৰ মাটি আছিল কিন্তু এই নদী মাটিৰ ওপৰেদি ইতিমধ্যে জিয়াঢলৰ এটা সুতি বৈ যোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আজি এই ধৰ্মপুৰৰ এই অঞ্চলটো বা কমলপুৰত স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বানাকান্তৰ সৈতে মত বিনিময় কৰিবলৈ উপস্থিত হৈছে কাৰণ তেওঁ ইতিপূৰ্বেও এই অঞ্চললৈ আহিছিল যোৱা আচলতে জুন মাহত কিন্তু সেই জুন মাহৰ পিছত ইয়াত যিটো এটা মথাউৰি নিৰ্মাণৰ কথা চলি আছে যোজা চলি আছে কিন্তু সেই মথাউৰি নিৰ্মাণ যিহেতু খৰালি আৰম্ভ হ'ব কিন্তু তাৰ পৰিৱৰ্তে কিন্তু এই যি আচলতে সময়ছোৱাত বিশেষকৈ জুলাই আগষ্ট ছেপ্টেম্বৰ পৰ্যন্ত যি ধৰণৰ এই সময়ছোৱাত কিন্তু এইসকল লোকে কিন্তু যথেষ্টখিনি এটা প্ৰত্যাহ্বানৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ যিবোৰ ম্যাদী মাটি সেই ম্যাদী মাটি ইতিমধ্যে জিয়াঢলৰ আচলতে প্ৰলয়ংকাৰী সুতে উঠুৱাই নিছে মই দেখুৱাইছোঁ এয়া জিয়াঢল কেনেধৰণে বৈ আছে আৰু খৰচোতা জিয়াঢলৰ এটা সুতি ইতিমধ্যে এই কমলপুৰৰ ধৰ্মপুৰৰ মাজেৰে বৈছে আৰু শ আচলতে হেক্টৰ কৃষিভূমি ইতিমধ্যে নষ্ট কৰিছে বুলি ক'ব লাগিব কাৰণ গোটেই সমগ্ৰ পথাৰ যি ধৰণে তেওঁলোকে ধান ৰুই আচলতে সজাল ধৰিছিল ভূঁই ৰোৱাৰ পিছত সজাল ধৰা সেই ধান ইতিমধ্যে জিয়াঢলৰ বানে ইতিমধ্যে তছনছ কৰি শেষ কৰি পেলাইছে আৰু বানাকান্তৰ লোকসকলে এই যিখন ইয়াৰ স্থানীয় যিখন প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়ত প্ৰায় 44টাকৈ পৰিয়ালক তেওঁলোকে আশ্ৰয় প্ৰদান কৰিছে প্ৰশাসনৰ ফালৰ পৰা আৰু তেওঁলোকক বান সাহায্য প্ৰদান কৰি থকা হৈছে আৰু মন্ত্ৰীগৰাকী আহিছে আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম তেওঁ আজি আহিছে আৰু অনিমা হাজৰিকাৰ পৰিয়ালক ইতিমধ্যে ইয়াৰ এগৰাকী আচলতে হৃদয়বান যুৱক মনোজ কুমাৰ চুটিয়াই 3 কঠাকৈ মাটি তেওঁ দান কৰিছে আৰু এয়া নিশ্চিতভাৱে এই বানৰ মাজত এটা আশাব্যঞ্জক খবৰ যে অনিমা হাজৰিকাৰ পৰিয়ালটোৱে তেওঁৰ যিগৰাকী ৰোগীয়া এগৰাকী যি আছে সেই তেওঁলোকৰ পৰিয়ালটোৱে যাতে এখন ঘৰ আকৌ পুনৰ সাজিব পাৰে সেই কথাও তেওঁ উপলব্ধি কৰি মাটি দান কৰিছে আমি যিহেতু মন্ত্ৰীগৰাকী আছে আমি তেওঁৰ পৰা কিছু পোনে জানিবলৈ চেষ্টা কৰিম জিয়াঢল নদীৰ সোঁপাৰে আমাৰ কমলপুৰৰ পৰা উজনিলৈ যিটো কেঁচাকাঠনি বুলি কয় তালৈকে আমাৰ মথাউৰি নাছিল আগৰ পৰাই নাই গতিকে ইয়াত নতুন মথাউৰি এটা বনোৱাৰ পৰিকল্পনা কৰা হ'ল আৰু যোৱা বছৰটোত নিৰ্বাচনো আহিল আমি এইবিলাকৰ খৰখেদাত মথাউৰিটো বনাব নোৱাৰিলোঁ আৰম্ভ কৰিব নোৱাৰিলোঁ আৰু এতিয়া জিয়াঢল নদীৰ যিটো বিশেষ চৰিত্ৰ যি গতিপথ সলনি কৰি থাকে ইয়াৰ সুতিসমূহ গতিপথ সলনি কৰি থাকে আৰু সেই সুতি সলনি কৰি কমলপুৰ অঞ্চলটোক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে কিন্তু আমাৰ মথাউৰিৰ পৰিকল্পনাটো আছেই কিন্তু মথাউৰিৰ যিটো এলাইনমেণ্ট আছে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত ৰাইজে কৈছে এলাইনমেণ্টৰ কিছু সাল সলনি কৰিব লাগিব গতিকে মই আজিয়ে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কৈছোঁ যে তেওঁলোকে মানে নতুন এলাইনমেণ্ট কি হ'ব পৰিৱৰ্তিত পৰিস্থিতিত সেইটো সোনকালে মোক যাতে জমা দিয়ে হয় তেওঁলোকক পুনৰ সংস্থাপিত কৰাৰ জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আৰু ইয়াতে ৰাইজেও তেওঁক সহায় সহযোগিতা কৰিছে আমাৰে সতীৰ্থ এজনে তেওঁৰ মনোজ দত্ত তেওঁ নিজৰ মাটি এটুকুৰা তেওঁ দান কৰিছে গতিকে নতুন মাটিত পৰিয়ালটো পুনৰ সংস্থাপিত হ'ব নাই চাওক আমি ইয়াতে সদায় মই ইয়াতে থাকোঁ ঘৰ ওচৰতে চুতীয়াকাইৰে এখন ইয়াতে পানী যিখিনি হৈ থাকে এই মানুহখিনিৰ লগত মই সদায় ওতপ্ৰোতভাৱে জড়িত
মানুহজনো নাই, ঢুকাই থাকিলে। কেৰেলাত কৰ্মৰত আছিলে, তেখেত ঢুকাই থাকিলে। মই বোলো মই নিজৰ মাটি হ'লেও মই দান দিম, ছাৰৰ হৈ পিনি মই দান দিম, ছাৰৰ লগত মই কথা পাতিম। আৰু মোৰ নিজৰ মাটি আছিলে, মোৰ নিজা মাটি 3 কঠা মাটি মই মানে মানুহগৰাকী আৰু ছোৱালীজনীৰ নামত মই দান কৰিছোঁ। আৰু ঘৰ বনোৱাৰ ব্যৱস্থাটো তেখেতলোকে আমাৰ এতিয়া দলীয় কাৰ্যকৰ্তা আছে, আমাৰ গাঁৱৰ ওচৰ পাজৰৰ মানুহ সকলোৱে লাগি পিনি ঘৰ বনোৱাৰ ব্যৱস্থাটো কৰিছে। এজাক বৰষুণতে প্লাবিত দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ হস্পিটেল। জলমগ্ন হস্পিটেলখনত এতিয়া হাহাকাৰ লাগিছে ৰোগী আৰু অভিভাৱকৰ মাজত। এজাক বৰষুণ দিলে বানত বুৰ যায় অইলৰ হস্পিটেলখন। কিন্তু ইমানৰ পিছতো অইল কৰ্তৃপক্ষই স্থায়ী সমাধানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ইপিনে হস্পিটেলখন বানত বুৰ যোৱাৰ পিছতে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৰোগীসকলক। লগতে অইলৰ 4টা পানী সিঁচা মেচিনেৰে অব্যাহত ৰাখিছে পানী নিষ্কাশনৰ কাম। ইয়াত মানে এনেকৈ অসুবিধা হৈছে, মানে কি ক'ম আৰু মানুহবিলাকৰ মানে হস্পিটেলৰ ভিতৰত মানে ৰুমৰ ভিতৰতো আৰু পানী সোমাই গৈছে আৰু বহুত প্ৰব্লেম অশান্তি হৈ আছে মানুহবিলাকৰ। কি ক'ম আৰু পেচেণ্টকেইটাক আৰু লৈ গৈ আছে আৰু মানুহ এনেকৈ আৰু পানীৰ ভিতৰত আৰু সোমাবলৈ মানে বহুত অসুবিধা পাইছে আৰু পানী তাত সোমাইছে আৰু বেছি সোমোৱা নাই বাৰু, অকণমানে সোমাইছে আৰু তেতিয়া প্ৰব্লেম হৈছে, মানে মানুহ আৰু শ্লিপ খাই আৰু পৰি গৈছে। এতিয়া আমাৰ ইয়াত এতিয়া ডাঙৰ নালাবিলাকো আৰু ভৰ্তি হৈ গৈছে, এইটো সেইবিলাকো আৰু পূৰা ৰাস্তা ঘাটত আৰু পানী সোমাই গৈছে আৰু কি ক'ব আৰু মানুহ ঘৰতো পানী সোমাই গৈছে আৰু অইলে এতিয়া ফায়াৰ ব্ৰিগেডে আমাৰ আহিছে, এতিয়া 4টা মেচিন লগাই থৈছে, এতিয়া সিঁচি আছে পানীটো। এতিয়া অকণমান সিঁচি দিছে আৰু বহুতখিনি আছে আৰু পানী। এনেকৈ আমাৰ বৰষুণটো দিলে এনেকৈ হৈ যায় আৰু। পুনৰ বৃদ্ধি পাইছে টিয়ক নদীৰ জলস্তৰ। আকৌ ফেনে ফুটুকাৰে বাঢ়িছে টিয়ক নদী। পুনৰ প্লাবিত হৈছে 9 অঞ্চল। বান শিবিৰৰ পৰা ঘৰলৈ ঘূৰি অহা বানাকান্ত পুনৰ উভতিছে শিবিৰলৈ। মাত্ৰ দুদিন পূৰ্বে এই লোকসকল শিবিৰৰ পৰা ঘূৰি আহিছিল আপোন ঘৰখনলৈ। নিশা পুনৰ ঘৰৰ ভিতৰত পানী সোমোৱাত উভতি যাব লগা হয় আকৌ শিবিৰলৈ। চাওক, আকৌ এটা দুখ লগা খবৰ, যিহেতু কালিৰে পৰা নেৰানেপেৰা বৰষুণ, আকৌ বাঢ়িছে টিয়ক নদী। টিয়ক নদীৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে পুনৰ টিয়ক চাহ বাগিচাকে মুখ্য কৰি বহুকেইটা এলেকা আকৌ প্লাবিত কৰিছে। আৰু পৰিণতিত যিসকল লোকে চাহ বাগিচাৰ যিসকল পৰিয়াল ইতিমধ্যে শিবিৰ এৰি পুনৰ ঘৰলৈ আহিছিল, আকৌ কিন্তু তেওঁলোকৰ ঘৰসমূহ পানীৰ তলত ডুবিছে আৰু লগে লগে কিন্তু বহু পৰিয়ালে পুনৰ শিবিৰলৈ ঘূৰি আহিছে। মই এই মুহূৰ্তত টিয়ক চাহ বাগিচাৰ মাজত থকা এখন বিদ্যালয়ৰ মই পৰিৱেশ দেখুৱাইছোঁ। ইয়াতে এইসকল লোক পুনৰ আকৌ শিবিৰলৈ ঘূৰি আহিবলগীয়া হৈছে। বাইদেউ, আপোনালোকৰ ঘৰত আকৌ পানী সোমাইছে নেকি? থাকিব পৰা অৱস্থাত নাই আমাৰ। থাকিব পৰা অৱস্থাত নাই। টিয়ক নদী বাঢ়িছে আকৌ। টিয়ক নদী বাঢ়িছে মানে ঘৰৰ ভিতৰত পুৰা বোকা হৈছে, আকৌ পানী বাঢ়ি গৈছে। মানে 2 দিনমান শুকাইছিলে, আকৌ পানীটো বাঢ়ি যোৱাৰ কাৰণে এতিয়া সোমাব পৰা অৱস্থাত নাই, মানে তাত থাকিব নোৱাৰি। আপোনালোক ঘৰলৈ গৈছিলে, ঘৰৰ পৰা আকৌ উভতি ঘৰলৈ সোমাব পৰা নাই। আমি আহিছিলোহে শিবিৰৰ পৰা, ৰাস্তাতে আকৌ ৰখি আছিল, ইয়াতে এতিয়া শিবিৰ দিছে। আপোনাৰ ঘৰটো সোমালে? আমাৰ ঘৰটো গোটেই সোমালে, ছাগলী গৰু চব নিলে। আকৌ এইফালে পালেঙৰ কাপোৰ কেইটা গোটেই পানীত পৰি তিতি আছে। আমাক একো নালাগে, আমাক ঘৰখন লাগে। ঘৰখন ভাঙি গৈছে? ভাঙি গ'ল ঘৰ? ভাঙি গ'ল তো কেঁচা ঘৰ ক'ত থাকিব? ঘৰত একো নাই আৰু এতিয়া? নাই, থাকিবলৈ নাই, আমাৰ জাগাই নাই। এতিয়া য'ত ত'ত ৰাখি আছো আমি গম পাইছো ল'ৰা ছোৱালীকে এইবছৰ মেট্ৰিক দিব, কিতাপ চিতাপ চব লৈ গৈছে। ক'ত থাকিম আমি এতিয়া? চৰকাৰে আমাৰ ঘৰখন বনাই দিলেই হ'ব। আপোনাৰ ছোৱালীয়ে মেট্ৰিক দিব? ল'ৰা মেট্ৰিক দিব। ল'ৰা মেট্ৰিক দিব? তাৰ কিতাপ পত্ৰ চব শেষ হৈ গ'ল? শেষ হৈ গ'ল। টেবুল কেইটা লুট খাই গ'ল, পানী সোমালে, য'ত ত'ত দলি মাৰিছে, কিতাপ কেইটা পানীত উতলি গৈছে। বাহিৰলৈ দৰ্জাটো মেলিলে চব বস্তু ওলাই যায়। এনেকে অৱস্থা হৈ গৈছে আমাৰ। আপুনি ঘৰলৈ কালি গৈছিলে? মতা মানুহ গৈছিলে। এতিয়া আকৌ পানী বাঢ়িছে? আকৌ বাঢ়িছে, সোমাই গৈছে এতিয়া। বাইদেউ, আপোনাৰ ঘৰটো সোমালে? আকৌ সোমাইছে ছাৰ। আকৌ সোমালে মানে আমাৰ বৰ্তমান আমাৰ পকা ঘৰ যদি মই নিজে কষ্ট কৰি বনাইছো, চৰকাৰে দিয়া ঘৰ নহয়। তাকে সেইটো ঘৰতো পকা ঘৰত মোৰ কোনোদিনে পানী নুঠে। এতিয়া আকৌ সেই তেনেকুৱা বানপানী আহিছে যে মোৰ ঘৰতো পানী সোমাইছে।
আৰু কেঁচা ঘৰ যিটো মোৰ তলটো পকা নহয়, তলত ইমান বোকা হৈ গৈছে, বোকা হৈ গ'ল। লেপ তুলি কেইটাতো পৰিলেই, যেনেকৈ তুলি থৈছিলোঁ পালেংখন যদি সোমাই যায় তো কি হ'ব, লেপ তুলিটো হেৰি হৈ গ'ল। তাকে এতিয়া ল'ৰাও কিতাপ চিতাপ যেনেকৈ উটুৱাই লৈয়ে গ'ল আৰু পৰি গ'ল, তেতিয়া বোকাত কি হ'ব এইকেইটা। মোৰো ল'ৰা এবছৰ মেট্ৰিক দিব। আপোনাৰ মেট্ৰিক দিব? ল'ৰা সিহঁতৰ এতিয়া কিতাপ পত্ৰ নাই? নাই। তাকে আৰু আমাৰ এতিয়া খোৱা বোৱাত আমি যথেষ্ট পাইছোঁ ইয়াত। আমি থাকিবলৈ এতিয়া আমাৰ অসুবিধা হৈছে নহয়। এইকেইটা ছাৰে আমাক, চৰকাৰে যদি আমাক এইকেইটা কৰি দিয়ে তেতিয়া আমি ধন্যবাদ জনাম তাক। আপোনাৰ কি নাম বাইদেউ? ভণ্টি ৰাজুৱাৰ। ভণ্টি ৰাজুৱাৰ। ঘৰটো সম্পূৰ্ণ ভাগি গ'ল? ভাঙি গৈছে, আপুনি গৈ চাব পাৰে। খোৱা বোৱাটো আপোনালোককতো দিছে হয়নে? হয় দিছে। কিন্তু খোৱা বোৱাটো কিন্তু ঘৰখন নাই হয়নে? ঘৰখন নাই, আমি খালেও আমাৰ নোখোৱা নিচিনা লাগিছে। আমাৰ ঘৰখন চাই এনেকুৱাই লাগিছে, আমাৰ এনেকুৱাই চৰকাৰে হওক যিয়ে নহওক আমাৰ এনেকুৱা পৰিস্থিতি হৈছে, নিজে বনাইছোঁ তথাপিও আমাৰ ঘৰটো উটুৱাই, মাহৰ ঘৰ। আমাৰ বুঢ়া বুঢ়ী থাকিব নোৱাৰাৰ কাৰণে আমাৰ বুঢ়া বুঢ়ীক বেলেগ জেগালৈ পঠিয়াই দিছোঁ, তাৰ ছোৱালী ঘৰলৈ পঠিয়াই দিছোঁ। আমি তাক ইয়াত কেনেকে ৰাখিম কাৰণে আমি তিনিটা, মোৰ ল'ৰা আছে, মানুহজন আছে, মই আছোঁ ইয়াত। আৰু মোৰ ল'ৰাটোও কিতাপ পত্ৰ চব, আজি স্কুল খোলাম বুলি কৈছিলে, নুখুলিলে, আজি স্কুল বন্ধ দিছে চাগে। তাৰপিছত ল'ৰাটোক কৈছোঁ স্কুললৈ যাব লাগিব, ল'ৰাটোক কৈছে মা মোৰ কিতাপ পত্ৰ নাই যে মই কেনেকে স্কুল যাম বোলে। মোৰ বোলে কিতাপ, মোৰ স্কুল যাবলৈ মন গৈছে, বহিও নাই, কিতাপো নাই, চব উঠুৱাই লৈ গ'ল, মই কেনেকে স্কুল যাম বোলে। এইখন স্কুল চৰকাৰী স্কুলত পঢ়ে, ল'ৰাটো 3য় শ্ৰেণীত পঢ়ে। ONGC আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বান নিষ্কাশন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে অনা হৈছে অত্যাধুনিক মেচিনাৰী। মাজনিশা 2 বজাত ONGCৰ কণ্ট্ৰল ৰুমত উপস্থিত হৈ মেচিনাৰীসমূহ স্থাপন, পৰিচালনা আৰু পানী নিষ্কাশন কাৰ্যসূচী অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী বিমল বৰাই। সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলৰ সৈতে পৰ্যালোচনা কৰি যাতে এই মেচিনাৰীসমূহ সম্পূৰ্ণ সক্ষমতাৰে ব্যৱহাৰ কৰি পানী আবদ্ধ হৈ থকা অঞ্চলসমূহৰ পৰা সোনকালে নিষ্কাশন কৰিব পৰা যায়, সেই দিশত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। এটা এডিশ্যনেল ছাপোৰ্ট আচলতে, কিন্তু এই বান সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত বহুত ডাঙৰ কিবা এফেক্ট পৰিব বুলি ভবা নাই, কিন্তু মিনিটত 1 লাখ লিটাৰ পানী যদি আমি নিষ্কাশন কৰিব পাৰোঁ, 60 লাখ লিটাৰ পানী আমি পঠিয়াব পাৰিম ঘণ্টাত। আৰু এনেধৰণে অলপ হ'লেও মই ভাবোঁ যে বানৰ ভয়াৱহতাক বা ৰৈ যোৱা পানীখিনি আমি উলিয়াই পঠিয়াব পাৰিম। আৰু এই কামত নিৰন্তৰভাৱে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কাম কৰি আছে। এইটো এটা এডিশ্যনেল ছাপোৰ্ট আচলতে, কিন্তু এই বান সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত বহুত ডাঙৰ কিবা এফেক্ট পৰিব বুলি ভবা নাই, কিন্তু মিনিটত 1 লাখ লিটাৰ পানী যদি আমি নিষ্কাশন কৰিব পাৰোঁ, 60 লাখ লিটাৰ পানী আমি পঠিয়াব পাৰিম ঘণ্টাত। আৰু এনেধৰণে অলপ হ'লেও মই ভাবোঁ যে বানৰ ভয়াৱহতাক বা ৰৈ যোৱা পানীখিনি আমি উলিয়াই পঠিয়াব পাৰিম। আৰু এই কামত নিৰন্তৰভাৱে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কাম কৰি আছে। এইটো এটা এডিশ্যনেল ছাপোৰ্ট আচলতে, কিন্তু এই বান সমস্যাটোৰ অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি বুজ ল'লে বান পৰিস্থিতি। অসমক সহায়ৰ আশ্বাস উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ। ৰাজ্যত বানত এই পৰ্যন্ত 85 গৰাকীৰ মৃত্যু হৈছে। শিৱসাগৰ চৰাইদেউৰ এতিয়াও আশ্ৰয় শিবিৰতে আছে বহু পৰিয়াল। উজনি অসমৰ বানাক্ৰান্ত ৰাজ্যক সহায়ৰ হাত আগবঢ়াইছে অসমৰ বহু কেইগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। নাজিৰা, বিহুবৰ, নেপালীখুটি, মাজগাঁও, চন্তক আদিৰ অঞ্চলৰ বানাক্ৰান্তসকলৰ মাজত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ দল। অভিনেতা অভিনেত্ৰীসকলে বিতৰণ কৰিছে প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী। প্ৰিয় অভিনেতা অভিনেত্ৰীসকলক কাষতে পাই দুখৰ মাজতো হাঁহি বিৰিঙিছে বানাক্ৰান্ত।
প্ৰাণাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু আজি বিহুবৰৰ নেপালী খতিত উপস্থিত হৈছেহি জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল। আমি প্ৰথমেই তেওঁলোকক দাদা আপোনালোকে বানাকান্তৰ লোকসকলৰ কাষলৈ আহিলে, ইয়াতে দেখিছোঁ আপোনালোকে তেওঁলোকক এষাৰি মাত দিছে আৰু তেওঁলোকে আপোনালোকক দেখি সাহস পাইছে। হয়, বিৰাট ভাল লাগিছে। আচলতে বেহাৰবাৰী আউটপোষ্ট আজি মোৰ মোহন বুলি চিনি পাইছে, বেহাৰবাৰীৰ মানুহে জনপ্ৰিয় বুলি কয়। সেয়া আচল সম্ভৱ হৈছে এই মানুহখিনিৰ কাৰণে। তেখেতসকলে ইমান ধুনীয়াকৈ চাই বেহাৰবাৰী আউটপোষ্ট আজি আমাক মোহন বনালে, কেকে বনালে, বেহাৰবাৰী আউটপোষ্ট বনালে আৰু আজি দুদিনত আমাৰ আহাটো বহুতে ধন্যবাদ দিছে, কিন্তু ধন্যবাদ আচলতে দিব নালাগে, এইটো আমাৰ কৰ্তব্য। আৰু এই মানুহখিনিৰ মুখত হাঁহি অকণমান যে বিৰিঙিছে সেইটোৱে ভাল লাগিছে। আৰু আমি যিখিনি বস্তু লৈ আহিছোঁ আচলতে বেহাৰবাৰী আউটপোষ্ট অনা নাই, আমি নিজে কষ্ট কৰিছোঁ, গোটেই ৰাইজৰ সঁহাৰি, ৰাইজৰ আৱেগ আমি লৈ আহিছোঁ কঢ়িয়াই পেলাই ৰাইজখিনি মাজলৈ। গতিকে তেখেতসকলৰ অৱস্থাটো আপোনালোকে আমি সকলোৱে দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, বৰ বেয়া অৱস্থা। আৰু এইখিনি চাগে বহুত দিন লাগিব মানুহখিনি আকৌ আগৰ অৱস্থা পাবৰ কাৰণে। আৰু ঈশ্বৰে সাহস দিয়ক, আমি আছোঁ সদায়। আৰু গোটেই অসমবাসীক ধন্যবাদ। গোটেই অসমবাসী কেনেকৈ আচলতে সহায় হাত আগবাঢ়িছে আমি প্ৰত্যেকে দেখিছোঁ। আৰু আমি জুবিন যুগৰ মানুহ, জুবিন দা আদৰ্শৰে সদৌ আদৰ্শিত হৈ সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে। আচলতে মানুহ থকালৈকে মানুহ চিন্তা নাই, আচলতে মানুহ মানুহৰ বাবে। হয়, বহুত ধন্যবাদ আপোনাক, আপোনাৰ ব্যস্ততাৰ মাজতে আপোনাক। ছাৰ, সকলোৱে দেখিছোঁ যে আপোনাৰ পথত চিঞৰি আছে, ছাৰ আহিলে ভালনে? কি ক'ব এই বানাকান্ত লোকসকলৰ কাষলৈ? মানে তাকে আমি যিটো আপোনালোকে দেখিছে, গোটেই পৃথিৱীয়ে গম পাইছে এতিয়া আমাৰ অসমত কি পৰিস্থিতি হৈছে। তাৰ কাৰণে আমি ওলাই আহিছোঁ আৰু তেওঁলোকৰ এইখিনি পৰিস্থিতিটো যে আমাক দেখি তেওঁলোকে এটা হাঁহি বিৰিঙাইছে, বহুত মানে ভাল লাগিছে যে তেওঁলোকে কিমান মনত সুখ পাইছে। আৰু যিখিনি পাৰোঁ আমি কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। গতিকে মানুহে মানুহৰ বাবে আমি যিমান পাৰোঁ তেওঁলোকক সহায় কৰিম। এই দিনটো ইয়াত ঘূৰি আছোঁ, কালিৰ পৰাই আমি ঘূৰি আছোঁ। দিয়ক, ধন্যবাদ। আৰু এজন আছে জনপ্ৰিয় অভিনেতা, আমি তেওঁৰ পৰাও কিছু কথা জানিম। হয়তো ৰাইজৰ মৰম মানে ইমান এটা ভয়ানক পৰিৱেশ হৈছে এইখিনি জেগাত। আমি ইমান দিনে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখি আছিলোঁ, কিন্তু আজি এইটো দেখি আচৰিত হৈছোঁ। মানুহখিনি বৰ কষ্ট হৈছে। গতিকে আমি এতিয়া ইজনে সিজনৰ তেওঁলোকৰ ওচৰত থিয় দিব লাগিব, সাহস হৈ থিয় দিব লাগিব। গতিকে আমি যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিবলৈ আহিছোঁ। বাকী সকলো ওলাই আহক, সেইখিনি কামনা হ'ল। এইখিনি আমাৰ নিজৰ মানুহ, গতিকে এইখিনি মানুহৰ লগত আমি সদায় থাকিব লাগিব আৰু এই বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব। ধন্যবাদ। হয়, আৰু এজন আছে জনপ্ৰিয় অভিনেতা, আমি তেওঁৰ পৰা জানিম। দাদা অকণমান ফটো তুলি আছে, আমি তেওঁৰ পৰাও জানিম। প্ৰথম কথা হৈছে আমাৰ জীৱন সময়ত আমি দেখাৰ এই চিটুৱেশ্যন বহুকেইটা দেখিলোঁ অসমত পৰিস্থিতি। তাৰ ভিতৰত এতিয়া এইবাৰ যিটো বান দেখিলোঁ, এতিয়া মই এটা অনুৰোধ কৰোঁ যে আমাৰ অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰোঁ। এইটো মই অনেষ্টলি মোৰ ফালৰ পৰা কৈছোঁ। আৰু এইটো মানুহবিলাকৰ বহুতে কৈছে কিমান মানুহ ঢুকাইছে, একো হেৰি নাই। গতিকে এই মানুহবোৰ বহুতে দিছে সাহাৰ্য, আমিও দিছোঁ যিমানখিনি পাৰোঁ। কিন্তু তেওঁলোকে ইয়াৰ পিছত থাকিব ক'ত? লগতো ঘৰখন নাই ন। গতিকে চৰকাৰে এইটো এটা ধুনীয়া ব্যৱস্থা কৰিব লাগে, তেওঁলোকে যাতে উভতি নিজৰ ঘৰখনলৈ যাব পাৰে। ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতবোৰ অন্ধকাৰ হৈ গৈছে, তেওঁলোকে জীৱনটো এতিয়া এই ঘৰখন এৰিলে তেওঁলোক ক'ত থাকিবগৈ, কি কথা এইবোৰ? এই কথাবোৰ তেওঁলোকৰ ওচৰত আহিলেহে আচলতে গম পোৱা যায়। আৰু তেওঁলোকৰ অৱস্থা দেখি খুব দুখ লাগিছে, একদম অতি মানে দুখজনক পৰিস্থিতি। খুব ভাল লগা কথা তেওঁ জনাইছে যে অসমৰ প্ৰতিজন লোক আহিছে এই বানাকান্ত লোকসকলক সহায় কৰিবলৈ। আৰু এই টিভিত যি দায়িত্বত দেখি থাকে, আজি দেখিলোঁ যে আপুনি সেই কামেই কৰি আছে। মানে কি হ'ল, আহি আছিলোঁ, ভাইটি এটাই ঘপককৈ হাতত অকণমান কাটা দেখিলোঁ, তাৰ আঙুলিটো মোক পানী খুজিছিলে, তাৰ এনেকৈ তেজ গৈছে। তাৰপিছত সেইটো বস্তু দেখি মোৰ সহ্য হোৱা নাছিলে। মই হেণ্ডি প্লাছ আনিছিলোঁ, মোৰ ভৰি খুব কাটে মানে চেণ্ডেল টেণ্ডেল পিন্ধিলে, সেইটোত মাৰিবলৈ। তাক দেখি মোৰ মানে নিজৰ নোৱাৰিলোঁ। তাৰপিছত তাক দিয়াৰ লগতে আৰু দুজন আহিলে, সেয়াই আৰু আহিলে। আৰু মানুহখিনি ইমান এটা হেৰি পৰিৱেশৰ মাজতো তেওঁলোকে অকণমান হ'লেও তেওঁলোকৰ মুখত হাঁহি এটা আছে। আৰু আজি আমাক দেখাৰ লগে লগে তেওঁলোকৰ মুখত যিটো হাঁহি দেখিছোঁ মানে সেইটো দেখিয়ে মানে বহুতখিনি মানে আমাক ভাল লাগি গৈছে। খবৰ আৰু আছে, ঘূৰি আহিম এটা বিৰতিৰ পিছত। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে ষ্ট্ৰং মানে মাইথান ষ্টিল। নেপালী খুঁটিৰ এগৰাকী দুৰ্ভগীয়া স্বামী সিদিনা বানত উঠি গৈছিল একেলগে মাতৃ আৰু জীয়ৰী। মাতৃ দীপালী পানিকা আৰু কণমানি জীয়ৰী ৰাধিকা পানিকা। দীপালী পানিকাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু কণমানিজনী ৰাধিকা পানিকা এতিয়াও নিৰুদ্দেশ হৈ আছে। এইগৰাকীয়ে হৈছে পিতৃ, অৰ্থাৎ দুৰ্ভগীয়া স্বামী ৰাধিকা পানিকাৰ আৰু দীপালী পানিকাৰ। তেওঁ হৈছে দেবুৰাম, আপোনাৰ নাম? দেবুৰাম পানিকা। তেওঁ এতিয়া একো নাই, তেওঁ ঘৰখন গ'ল,
তেওঁ পত্নী বানত উটি গ'ল, তেওঁ কণমানিজনী বানত উটি গ'ল। একমাত্ৰ এই কণমানিজনীয়ে থাকি গ'ল আৰু এই কণমানিজনীক লৈ এই বাপেকজনে এই 14টা দিন তেওঁ জীয়াই আছে। তাৰ আপুনি সিদিনা কেনেকৈ উটি গ'ল আপোনাৰ বাইদেউ আৰু আপোনাৰ ছোৱালীজনী, আপুনি কি দেখিছিল? চব ক'বৰ কাৰণে মানে এইফালে অকণমান বেয়াই লাগিছে, কিন্তু হ'লেও কৈ দিছোঁ যাতে আমাৰ এইফালে ধৰি লওক আজিলৈকে এনেকুৱা বানপানী আমি চোৱা নাই। হয় আমাৰ পানী হয়, নোহোৱা নহয়, মানে ধৰি লওক এআঁঠুলৈকে হয়, কিন্তু তাতকৈ আমি ওখ ঘৰ বনাইছিলোঁ। ঘৰ বনোৱাৰ পিছত আমি গম পাওঁ যে পানীটোতো ইমানেই হয়। নেপালী খুঁটিৰ পৰা এতিয়াও নিৰুদ্দেশ দুগৰাকী মহিলা, এগৰাকী বয়সস্থ আৰু এগৰাকী হৈছে কণমানি। তাৰে বয়সস্থ মহিলাগৰাকী হৈছে তিলেশ্বৰী কৰ্মকাৰ আৰু কণমানিগৰাকী হৈছে ৰাধিকা পানিকা। এই মুহূৰ্তত আমাৰ সৈতে তিলেশ্বৰী কৰ্মকাৰৰ স্বামী আছে। আপোনাৰ বাইদেউ 19 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। 19 তাৰিখৰ পৰা আমি একেটা ঘৰত 25টা মানুহ বহি আছিলোঁ। তাৰ পৰা গোটেইটো ঘৰটো যেতিয়া ভাঙি থাকিলে কোনফালে কোন গ'ল ক'ব নোৱাৰিলোঁ। কিন্তু সেই বাঁহজোপাটো মই এম কৰি আছিলোঁ। কালি হেৰি প্ৰশাসনে আহি পেলাই বাঁহজোপাকো পৰহি দিনা প্ৰশাসনে আহি পেলাই বাঁহজোপাকো হেৰি কৰি মেলি চালে, তাতো নাপালোঁ। আৰু বিচাৰিছে নাই আপুনি? ক'ত বিচাৰিছে? নাই বিচাৰি আছোঁ, ক'ত বিচাৰিম। সেই তাত হেৰি যেতিয়া পানী বাঢ়ি আছিলে মিৰিগাঁৱত 40টা ওলাইছিলে, তাতো গৈছিলোঁ, নাপালোঁ। মানে আপুনি এটা বিচাৰি আছে বাইদেউ? বিচাৰিয়ে আছোঁ আৰু ক'তনো বিচাৰি যাম। ডাইৰেক্ট আমি 25টা মানুহ যেতিয়া বহি আছিলোঁ, তাৰ পৰাই সন্ধানহীন হৈছেতো আৰু ক'ব নোৱাৰিছোঁ। আৰু আপোনাৰ ঘৰটোতে 25টা মানুহ বহি আছে? একেটা ঘৰতে, মোৰ ঘৰটোত নহয়, মোৰ পানিকা ভাইটিৰ ঘৰটোত বহি আছিলোঁ 25টা মানুহ। তাৰপিছত তেতিয়াই বাইদেউ উঠি গ'ল? তেতিয়া সিও আছিলে, গোটেইকেইটাই উঠি গ'লোঁ একেবাৰে। গোটেইকেইটা উঠি গ'লোঁ। যেতিয়া বাঁহজোপাটোত হেঁতি গ'ল, মই মানে গছ এজোপাত ধৰি পেলাই ৰৈ গ'লোঁ। পিছফালে চাইছোঁ বাঁহ এজোপা আৰু মানে আহি আছে। তো সেই বাঁহজোপা যদি মোক মাৰি দিয়ে তেতিয়াতো ময়ো গ'লোহেঁতেন। সেইকাৰণে মই ঘূৰি দিলোঁ, ঘূৰি পেলাই চাইছোঁ বাঁহজোপা ওচৰ পাই গ'ল, পটকৈ এৰি দিলোঁ। এৰি দিয়াত গৈ পেলাই সেই জাবুটোত মই ধৰি মেলি উঠিলোঁ। মানে আপোনালোকৰ সেই যেতিয়া 25জন মানুহ আছিল, 25জন মানুহ একেলগে উঠি গৈছিল? উঠি গৈছিল। তাৰে প্ৰায়খিনি বাচিলে? প্ৰায়খিনি বাচিলে। 4জন খালি মহিলা তিনিগৰাকী আৰু কণমানি এজনী উঠি গৈছে। কোন কোন আছিলে, নামকেইটা কওকচোন? বানৰ কোবাল সোঁতত উটি গ'ল যাত্ৰীবাহী বাহন। নদীৰ পাৰত ৰখাই থোৱা অৱস্থাত হঠাৎ বানৰ সোঁতত উটি যায় এখন ট্ৰেভেলাৰ। অৱশ্যে সৌভাগ্যক্ৰমে ট্ৰেভেলাৰখনত নাছিল কোনো লোক। মহাৰাষ্ট্ৰৰ ভিগণ্ডীত সংঘটিত হৈছে এই ভয়ংকৰ শিহৰণকাৰী ঘটনাটো। ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে কামৱাৰী নদীৰ জলস্তৰ। ৰখাই থোৱা অৱস্থাত হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি অহা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছে বাহনখন। नीचे नहीं हुई है, हो गई नीचे। अभी वहाँ जाके कहीं फंसेगी, उधर फंसेगी। हाँ उधर फंसेगा। मैं बोला जरा सा हिलेगी तो जाएगी यार। वहाँ डूब के वहाँ रुकेगी, रुकेगी उधर, वो रुक जाएगा, उस पार नहीं जाएगा। अभी नीचे से घुस जाएगी। नहीं रे, वो रोकेगा ब्रिज। শিৱসাগৰৰ বানবিধ্বস্ত অঞ্চলত বৃদ্ধি পাইছে ৰোগৰ প্ৰাদুৰ্ভাৱ। খজুৱতি, জ্বৰ, পেটৰ অসুখ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বানপীড়িত অঞ্চলৰ বহু লোক। বানাক্ৰান্ত অঞ্চলত ডিমৌ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰে পাতিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ। নাজিৰা, বেতবাৰীকে ধৰি বিভিন্ন বানাক্ৰান্ত অঞ্চলত শিবিৰ পাতি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিতৰণ কৰিছে বিনামূলীয়া ঔষধ। শিৱসাগৰ জিলাত দিখৌ আৰু দৰিকা নদীৰ বাহনীয়ে প্লাবিত কৰা বহু অঞ্চল বৰ্তমান শুকাবলৈ ধৰিছে আৰু বানাক্ৰান্ত ৰাইজ ঘৰলৈ লাহে লাহে যাবলৈ ধৰিছে। মই দেখুৱাইছোঁ ডিমৌৰ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ উদ্যোগত শিৱসাগৰ জিলাৰ বান বিধ্বস্ত এলেকা নাজিৰা, বেতবাৰী অঞ্চলকে ধৰি ভিন্ন প্ৰান্তত তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে ৰাইজৰ আৰু প্ৰয়োজনীয় ঔষধ পাতি যোগান ধৰিবলৈ এনেধৰণে আগবাঢ়ি আহিছে মানৱতাৰ খাতিৰত। আৰু মই সেই ডিমৌৰ যি সাৰথী পলিক্লিনিক আছে তাৰ স্বত্বাধিকাৰী সঞ্জীৱ দিহিঙীয়াৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এক মহৎ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে, কেনেধৰণে কি আপোনালোকে সেৱা আগবঢ়াইছে আৰু যি ঔষধ যোগান ধৰিছে কেনেধৰণৰ ঔষধৰ কিট যোগান ধৰিছে? হয়, নমস্কাৰ। আমি ডিমৌৰ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ তৰফৰ পৰা আহিছোঁ। আমাৰ লগত চিকিৎসকো আহিছে। আমাৰ ক্লিনিকৰ
গোটেই ষ্টাফো আজি আহিছোঁ আজি যিটো প্ৰাকৃতিক দুৰ্যোগ হ'ল প্ৰাকৃতিক দুৰ্যোগে যিটো বিভীষিকা সৃষ্টি কৰিলে এয়া সঁচাকৈ খুব দুখদায়ক অতি বেদনাদায়ক আমি খুব মৰ্মাহত হৈছোঁ এই ক্ষেত্ৰত আমি এতিয়া এই যেতিয়া বানটো আমাৰ শুকাইকৈ গৈছে তো এতিয়া বেমাৰ হোৱাৰ সম্ভাৱনা প্ৰায় বেছি সেইকাৰণে আমি চিন্তা কৰিছোঁ কি যে কিছুমান মেডিচিন কিট আমি দিয়া চিন্তা কৰিছোঁ মেডিচিন কিটবিলাকত ৰাখিছোঁ যাতে জ্বৰ হ'লে ঘৰত পেৰাচিটামল টেবলেট দিছোঁ লুজ মোচন হ'লে টেবলেট দিছোঁ কফ চিৰাপ দিছোঁ খজতি বিশেষকৈ এইটো সময়ত খজতি খুব হয় খজতি মলম দিছোঁ ORS দিছোঁ এনেধৰণৰ দিয়া উপায় আমি ফেনাইলো কৰিছোঁ যাতে ঘৰতে যাতে যোন বানগাঁৱৰ মানুহ থাকে ঘৰতে যাতে কিবা এটা জ্বৰ এটা হ'লে যে হস্পিটেল নগৈ ঘৰতে প্ৰাৰম্ভিক মেডিচিনটো লৈ যাতে তেখেতে মানে ভাল হ'ব পাৰে এইটোৱে আমি লক্ষ্য ৰাখি চিকিৎসক আহিছে এইটো লক্ষ্য আগত ৰাখি আমি টিম গুটি আহিছোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে বানে যিখিনি আমাৰ দুৰ্দশা কৰিলে যাতে আৰু বেমাৰ যায় যাতে মানুহবোৰক আৰু নহওক সেইটোৱে ভগৱানৰ ওচৰত আমি কাটৰে প্ৰাৰ্থনা কৰিছোঁ। মই এগৰাকী চিকিৎসক আছে অকণমান মই সময় ল'ব পাৰোঁ নেকি ইয়াৰ মাজতে এই সময়ছোৱাত সাধাৰণতে কি কি ৰোগ দেখা দিব পাৰে যিবিলাক বানপানী শুকাইছে লাহে লাহে এতিয়া আপোনাৰ সাৱধানতা অৱলম্বন কৰিব লাগে মানে মেইনলি পানী ৰিলেটেড যোনকেইটা ডিজিজ আছে সেইকেইটাৰ পৰা সাৱধান হ'ব লাগে যেনেকৈ লুজ মোচন হ'ব পাৰে ফিভাৰ হ'ব পাৰে ভাইৰেল যোনকেইটা ডিজিজ আছে সেইকেইটা মেইনলি হ'ব পাৰে চ' তাৰ কাৰণে আৰু ভৰিৰ যোনটো মানে খজুৱতি স্কিন যোনকেইটা ডিজিজ আছে সেইকেইটাৰ পৰা সাৱধান হ'ব লাগে আৰু এইটো ক্ষেত্ৰত ORSটো বহুত বেছি ইম্পৰ্টেণ্ট যদি কাৰোবাৰ পায়খানা বা গাটো দুৰ্বল হৈ আছে ORSটো কণ্টিনিউ খাই থাকিব ক'ৰবাত চেলাইন নাপাবও পাৰে কিন্তু ORSটো এভেইলেবল থাকে এটলিষ্ট ORSটো খাই থাকিলেও শক্তিটো থাকিব হয় এই পৰামৰ্শ সুন্দৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে মই ইয়াৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম খুৰা আপোনালোকৰ কাষলৈ আজি আহিছে সাৰথি পলিক্লিনিক কি ক'ব এই সন্দৰ্ভত আৰু বৰ্তমান সমস্যা কেনেধৰণে পাৰ কৰিছে এতিয়া আমাৰ এইডোখৰতো তেনেকৈ পানী সোমাইছিলে 2 দিন 3 দিন থাকিলে ওলাই গৈছে আৰু ইয়াৰ পৰা তললৈ কিন্তু অৱস্থা বহুত কাহিল গতিকে আমাৰ এইডোখৰতো চিকিৎসকসকল আহিছে ভাল হৈছে ক'লে যদি কাৰোবাৰ কিবা হৈছে ইয়াত দেখাব পাৰিছে সেইকাৰণে ভাল হৈ গৈছে মাজআখত ভয়ংকৰ দুৰ্ঘটনা অভিযানৰ মাজতে দুখনকৈ হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ ভয়ংকৰ সংঘৰ্ষত ভূপতিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ এখন হেলিকপ্টাৰ ব্ৰিকট বনজুই নিৰ্বাপনৰ সময়ত মাজ আকাশত দুৰ্ঘটনাত পতিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে দুজন ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে বিভাগীয় তদন্ত ভাৰতৰ মানচিত্ৰত নাই উত্তৰ পূৰ্বাঞ্চল লাভলিনাৰ ক্ষোভৰ পিছত ক্ষমা বিচাৰিলে গ্লাছগোৰ ৰেষ্টুৰেণ্ট অলিম্পিক পদক বিজয়ী তথা অসম কন্যা লাভলিনা বৰগোহাঁই ভাৰতৰ ভুল মানচিত্ৰ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰাৰ পিছত গ্লাছগোৰ জনপ্ৰিয় ভাৰতীয় ৰেষ্টুৰেণ্ট মিষ্টাৰ সিংছ ইণ্ডিয়া দ্য হোম অফ কাৰীৰ সন্মুখীন হৈছে ব্যাপক সমালোচনাৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ মাজতে ৰেষ্টুৰেণ্টখনে ডিলিট কৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট 2026 চনৰ কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলে ইতিহাস সৃষ্টি কৰি 10টা পদক জয় কৰাৰ পিছত উদযাপনৰ বাবে দলটোক ৰেষ্টুৰেণ্টখনলৈ নৈশ ভোজৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু সেই সময়ত ৰূপৰ পদক জয়ী লাভলিনা বৰগোহাঁই লক্ষ্য কৰে যে ৰেষ্টুৰেণ্টখনৰ যি লগো আৰু নেপকিনত ব্যৱহাৰ কৰা ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱা নাছিল উত্তৰ পূৰ্বাঞ্চল লাভলিনাই এই বিষয়টো তাৎক্ষণিকভাৱে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ লগতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰে ভিডিঅ'টোত তেওঁ ৰেষ্টুৰেণ্টখনত লগো থকা নেপকিন দেখুৱাই দিয়ে ভিডিঅ'টোত ভাইৰেল হোৱাৰ কিছু সময় পিছতে মিষ্টাৰ সিংছ ইণ্ডিয়াই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ভুল স্বীকাৰ কৰে অতি সোনকালে সঠিক ভাৰতৰ মানচিত্ৰ ব্যৱহাৰ কৰি আমাৰ লগো সলনি কৰা হ'ব বুলি বিবৃতিযোগে প্ৰকাশ কৰে কৰ্তৃপক্ষই কিন্তু এই বিবৃতি প্ৰকাশ কৰা কিছু মিনিটৰ ভিতৰতে ৰেষ্টুৰেণ্টখনৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰা হয় লাভলিনাৰ এই পদক্ষেপক বহু লোকে প্ৰশংসা কৰিছে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ অবিচ্ছেদ্য অংশ হিচাপে সঠিকভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁ সচেতনতা সৃষ্টি কৰাৰ বাবে সামাজিক মাধ্যমত বহুতে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ